হে কৃষ্ণ তজু পায়ে কপিল যদি কেনেবাকৈ ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ ঠাইত অন্য কথা পতা যায় তেতিয়া হলে কি কৈছে 84খন নৰকৰ বৰ্ণনা দিছে। সেই নৰকৰ ৰৌৰৱ নৰক নামৰ এখন নৰক আছে, সেইখন নৰকলৈ জীৱবিলাক গতি কৰে। গতিকে ৰাস্তা দুটা আমাক ভাগৱতে দেখাইছে, এটা হ'ল ঊৰ্ধ্বগামী ৰাস্তা, অন্যটো হ'ল অধোগামী ৰাস্তা। আপুনি মই কোনটো ৰাস্তা প্ৰসৱ কৰিম, জন্ম কৰিম? ভাগৱতে আমাক কোনটো ৰাস্তাই যাবলৈ কৈছে? আমাৰ গতিটো সদায় ঊৰ্ধ্বগামী হ'ব লাগিব। ভাগৱতৰ গতিটো হ'ল ঊৰ্ধ্বগামী। এই মহাবৈকুণ্ঠ গোলোকধাম যোগীৰ হৃদয় সকলো ত্যাগ কৰি ভগৱন্ত মহাপ্ৰভুৱে আপোনাসৱৰ এই পবিত্ৰ গুৰুগৃহত বিৰাজিত হৈ আছে। ভগৱন্ত মহাপ্ৰভু কৈছে, জৈত জৈত যি যি স্থানত তেৰাৰ একান্ত ভক্তসকলে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে তেৰাৰে গুঞ্জকে শ্ৰৱণ কীৰ্তন কৰে, সেই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হয়। আৰু মহাবৈকুণ্ঠ গোলোকধাম যোগীৰ হৃদয় ত্যাগ কৰি ভগৱন্ত সেই স্থানত থাকো বুলি তেৰাৰে প্ৰপন্ন ভক্ত প্ৰিয় বান্ধৱ উদ্ধৱৰ আগত একাদশ স্কন্ধ ভাগৱতত উল্লেখ কৰিছে। আৰু ভগৱন্তৰে নিজ মুখৰ বাণী গীতা শাস্ত্ৰত প্ৰিয় সখা অৰ্জুনৰ আগত কৈছে। আনহে নালাগে, আজি আমি ভাগৱতৰ যিটো অধ্যায়, ভাগৱতৰ প্ৰথম স্কন্ধৰ যে ব্যাস নাৰদ সংবাদৰ কথা ইতিমধ্যে পাঠকসকলে পাঠ কৰিছে, তাৰ আমি পৰ্যালোচনা নিশ্চিতভাৱে হ'ব। সেই ব্যাস নাৰদ সংবাদৰে ভগৱন্তৰ একান্ত ভক্ত তিনি তলুকত ভগৱন্তৰ গুণ নাম যখেৰে জীৱৰাশিক পবিত্ৰ কৰি ফুৰা দেৱৰ্ষি নাৰদৰ আগত ভগৱন্ত মহাপ্ৰভুৱে আদি সত্য যুগতেই নিৰূপণ কৰি থৈছে। বোলে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়নস্য মদ ভক্ত যত্র গায়ন্তে তত্ত্ব তিষ্ঠামি নাৰদ। হে নাৰদ, য'ত মোৰ একান্ত ভক্তসকলে সৌদ পাতি সাধু সংগ তৈয়াৰ কৰি একমাত্ৰ মোৰ চৰণৰ আশ্ৰয় গ্ৰহণ কৰি মোৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰিব, মই সেই স্থানত থাকো। আৰু সেই স্থানত থাকি সমস্ত ভক্তৰ শিৰত চতুৰ্ভুজ ৰূপে মই কৃপা বৰ্ষণ কৰোঁ। নাৰদত বিষ্ণু আসনত কৈ বৈকুণ্ঠত মই নথাকো, যোগীৰ হীৰায়ে সমুদায় থাকো ভকতৰ কীৰ্তন চাই। মহাহৰি ভগৱন্ত প্ৰভু আজিৰ এই পবিত্ৰ হলখনি নামঘৰত গুৰুগৃহত 577তম পৰম কৃপালু গুৰুজনাৰ আবিৰ্ভাৱ পুণ্যতিথিত আমাৰ মাজত বিৰাজিত হৈ আছে। আমি সমস্তজনে একেশ্বৰে সেইজন পৰম পিতাৰ পৰমেশ্বৰৰ চৰণত জয় জয় শৰণে প্ৰকাশ হৈছে। সকলোৱে একেলগে এবাৰ আমি বৈকুণ্ঠৰ পৰম মংগলময় বাণীৰ সৈতে প্ৰাৰ্থনা জনাই সমস্তজনে একেচৰে ভগৱন্তৰ চৰণত শৰণে পকোৱা হওক। হে কৃষ্ণ তজু
পায়ে কপিল হরণ ময়না হরনাথ তুমি নারায়ণ নারায়ণ হরি রাম গোপাল গোবিন্দ ভজ গো তোমার দুই পদয় রবিন্দ রাম ভজ হুতু মার পদয় রবিন্দ। কৃষ্ণ কৃষ্ণ হরি বল। সমস্ত ঋষিৰত মহাপ্ৰভু গোবিন্দৰ কৃপা বৰ্ষণ কৰক। আমি পুনশ্চবাৰ এই পবিত্ৰ পুণ্যক্ষেত্ৰত সমবেত সমস্ত জনলৈ শ্ৰদ্ধাপূৰ্বক সেৱা নিবেদন কৰি এটি অনুৰোধ ৰাখিব বিচাৰিছোঁ। সেৱাৰ স্থলীৰ সাধু সমস্ত মাতৃ হওক, সময় খুবেই কম। কাৰ্যসূচীত 1 বজাৰ পৰা এক অন্য বিষয় পবিত্ৰ গুৰুগৃহতে অন্য এক কাৰ্যসূচী অনুষ্ঠিত হ'ব। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুভৱ ব্যক্ত কৰিবৰ কাৰণে যত্ন কৰিম। সেয়েহে আমাৰ সন্মুখ ভাগত আহি যিসকল আমাৰ প্ৰিয় সতীৰ্থ যুৱবন্ধু আছে, আমি সেইসকলক সন্মুখ ভাগত আসনত উপবিষ্ট হৈ আমি যিকোনো সময় আপোনাসৱৰ মাজত থাকিম, আপোনাসৱক উদ্দেশ্যি আমাৰ অনুভৱ আমি ব্যক্ত কৰিবৰ কাৰণে যত্ন কৰিম। আমাৰ পিতৃতুল্য দেউতাসকলক, ভক্তিৰ আধাৰ আই মাতৃসকলক ভাগৱতৰ জ্ঞান দিয়াৰ ধৃষ্টতা আমি কদাপি নকৰোঁ। এই কাৰণে কাৰণ তেখেতসকলৰ বয়সৰ যি অভিজ্ঞতা, জ্ঞানৰ যি অভিজ্ঞতা, সময় তেখেতলোকক যেনেদৰে জীৱনৰ শিক্ষা দি গ'ল, আমি অল্পমতিয়ে তেখেতসকলক সেই শিক্ষা পুনৰ দি ধৃষ্টতা প্ৰদৰ্শন কৰিব বিচৰা নাই। আমি যিকেইটি কথা আপোনাসৱৰ লগত আদান প্ৰদান কৰিম, বিনিময় কৰিম, অন্ততঃ সেইকেইটা কথা আমাৰ উঠি অহা যুৱবন্ধুসকলক উদ্দেশ্যে আমি আগবঢ়াবৰ কাৰণে যত্ন কৰিম। অন্ততঃ আমাৰ কথাকেইটাই তেখেতলোকৰ জীৱনত যদি কিঞ্চিতমান হ'লেও ৰেখাপাত কৰে, নিশ্চয় সুদূৰ দক্ষিণ পাৰৰ পৰা আহি আপোনালোকৰ মাজত থাকি আপোনালোকৰ সন্মুখত আমি বেকত কৰিব লগা কথাকেইটাৰ সফল কাম হ'ব বুলি আমি ভাবিছোঁ। সেয়েহে পুনশ্চবাৰ সমস্তজন আমাৰ প্ৰিয় শহীদ যুৱবন্ধু আমাৰ সন্মুখ ভাগৰ আসনত উপবিষ্ট হৈ আমাৰ অনুষ্ঠানটিৰ লগত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি কৰপতি সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে যিভাগী পৰম গ্ৰন্থ দৰ্শন শাস্ত্ৰ ভগৱন্তৰ প্ৰত্যক্ষ বাগ্ময় মূৰ্তি স্বৰূপ শ্ৰীমদ ভাগৱত আজি পাঠ আৰু পৰ্যালোচনা হৈছে। এইখনেই পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম গ্ৰন্থ বুলি অভিহিত কৰা হৈছে। পৃথিৱীত ধৰ্মগ্ৰন্থ আছে য'ত য'ত
সবাৰো সাৰ আছে ঘোষাৰ মধ্যত, যদিও আমাক কোৱা হৈছে যে শাস্ত্ৰৰ উত্তম হ'ল গীতা আৰু ভাগৱত। ধৰ্মৰ উত্তম হ'ল নাম, দেৱৰ উত্তম হ'ল দৈৱকী নন্দন, আৰু সেইজনৰ চৰণতেই জয়ে জয়ে আমাক প্ৰণাম জনাবলৈ কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতে নিৰ্দেশনা দিছে। গতিকে সেইজন কৃষ্ণ প্ৰত্যক্ষ বাগ্ময় মূৰ্তি হ'ল শ্ৰীমদ ভাগৱত, যিজন কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মহানায়ক অধিকাৰী। সেইজন কৃষ্ণ সাক্ষাৎ ক'ত আছে? ভাগৱত গ্ৰন্থৰ মাজত আছো বুলি উদ্ধৱ মহামহন্ত আগত বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে কৈ গৈছে। উদ্ধৱ মহামহন্তই যেতিয়া ভগৱন্ত প্ৰভু বৈকুণ্ঠী হোৱাৰ পথ প্ৰশস্ত কৰিলে ভগৱন্তই, সেই সময়তে ভগৱন্তক বিচাৰি বিচাৰি গৈ অস্বস্থ বৃক্ষৰ তলত ব্যাধৰ খৰত জৰ্জৰিত হৈ থকা মহাপ্ৰভু গোবিন্দ অৰ্থাৎ দৈৱকী নন্দন কৃষ্ণক উদ্ধৱ মহামহন্ত দেখা পালে। আৰু উদ্ধৱে সেই অৱস্থাত ভগৱন্তক দেখি দুধাৰি চকুলোৱে ভগৱন্ত ৰাতুল চৰণ তিয়াই দিলে। আৰু তেতিয়া ভগৱন্ত মহাপ্ৰভুৱে উদ্ধৱক সান্তনা বাণী দি কৈছে, সেই মোৰ প্ৰাণৰ সখা উদ্ধৱ, তুমি দুখ নকৰিবা। যি উদ্দেশ্যে মই ধৰাধামলৈ আহিছিলো, সেই উদ্দেশ্য ইতিমধ্যে সফল হৈছে। সেই উদ্দেশ্যৰ সফল কাম ইতিমধ্যে হৈছে। তাৰ যি পৰৱৰ্তী কাৰ্য সম্পাদন কৰিব লাগিব, সেই দায়িত্ব তোমাক দি মই মহাপ্ৰস্থান কৰিব বিচাৰিছো। এই কথাষাৰ যেতিয়া উদ্ধৱৰ আগত ভগৱন্ত প্ৰভুৱে ক'লে, উদ্ধৱৰ দুখ আৰু দুগুণে চৰি গ'ল। ভগৱন্তৰ চৰণত উদ্ধৱ মহামহন্তই নিজৰ সৰ্বস্ব দি প্ৰাৰ্থনা জনাইছে যে তুমি মোৰ তপ, তুমি মোৰ ব্ৰত, তোমাক নেদেখি প্ৰভু মই ক্ষণেকো থাকিব নোৱাৰো। যিহেতুকে তুমি গুচি যোৱাৰ লগে লগে এই ধৰাধামত কলিৰ প্ৰৱেশ ঘটিব, কলিয়ে কাকো ৰেহাই নিদিব প্ৰভু। গতিকে তুমি যদি সেই অৱস্থাত মোক এৰি থৈ যাব খুজিছা, মোৰ কি হ'ব তুমি কিয় এবাৰলৈও নাভাবিলা? খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে মই কেৱল মাত্ৰ তোমাকেই কায় মনোবাক্যে ধাৰণ কৰি থাকো। তোমাৰ প্ৰিয় ভক্ত উদ্ধৱক কলিৰ এই পংকৰ মাজত এৰি থৈ গ'লে তেওঁ কি যে অৱস্থা হ'ব, এই কথাটো তুমি এবাৰো নাভাবিলা। কাৰণ তুমিয়েই অৱগত কৰিছা যে পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, কুইবে অধৰ্মতৰতি যতেক প্ৰজাৰ, কোনো লোক ইয়াত বাকী নাথাকিব তুমি যোৱাৰ লগে লগে। যি গোসাঁই হওক, মহন্ত হওক, গোস্বামী হওক, শৰ্মা হওক, বৰশইকীয়া হওক, গগৈ হওক, কলিতা হওক, হাজৰিকা হওক, কোনো বাকী নাথাকিব। সকলোকে কলিয়ে এৰিব, সকলোৱে আচাৰ ধৰ্ম এৰিব। গতিকে তেনে ক্ষেত্ৰত কেনেকৈ মই এই ধৰাধামত তোমাৰ অবিহনে থাকিম? তেতিয়া ভগৱন্ত মহাপ্ৰভুৱে উদ্ধৱক কৈছে, তাৰ কাৰণে তুমি অলপো আক্ষেপ দোষ নকৰিবা। মই যদিও গুচি যাম, পুনৰ মই ভাগৱতৰ গৰ্ভত প্ৰৱেশ কৰিম। ভাগৱত সমুদ্ৰৰ মাজত মোৰ আত্মা সদা সৰ্বদা থাকিব। যাৰাসকল মোৰ একান্ত বল্লভ হ'ব, যাৰাসকলে মোক পাবৰ নিমিত্তে কায় বাক্য মনেৰে সৌধ পাতি আজিৰ দৰে সাধু সংগ তৈয়াৰ কৰি মোৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰিব, সেইসকলে
ভাগৱত গ্ৰন্থৰ মাজতে মোক লগ পাব। আৰু তোমাৰ দৰে মোৰ পৰম সুহৃদ একান্ত ভক্তই যেতিয়া মোক কায় বাক্য মন এক কৰি এক নিমিষ ধ্যান কৰিবা, হৃদয়তে মোক দৰ্শন লাভ কৰিবা। এই বুলি উদ্ধৱ মহামহন্তক প্ৰভুৰ বাণী ভগৱন্ত দিছে। তিৰুধায়ু প্ৰবিশ্যহম, সঁচা কথা। তুমি যিদৰে ভাবিছা সেইদৰে মই সমস্ত কাৰ্য সম্পাদন কৰিলো, আৰু এতিয়া মই বৈকুণ্ঠলৈ যাত্ৰা কৰিম, এই কথাটো তুমি অনুধাৱন কৰিছা, উপলব্ধি কৰিছা, আৰু তোমাক বুজাবলৈ মোৰ একো নাই, তুমি নুবুজাকে থকা নাই। যদিওবা মই এই ধৰাধাম ত্যাগ কৰি যাম, সমস্ত জীৱৰ কল্যাণৰ কাৰণে কলিমলৰ পৰা কলিৰ অল্পায়ু অল্পমতি লোকসকলক উদ্ধাৰ কৰিব নিমিত্তে মহাভাগৱতত মোৰ আত্মা প্ৰৱেশ কৰিব। তিৰুধায়ু প্ৰবিষ্টহম ভাগৱত অৰ্ণৱম। অৰ্ণৱ মানে সমুদ্ৰ বা সাগৰ। সেই উদ্ধৱ, মই প্ৰস্থান কৰিম, কিন্তু পুনৰ প্ৰৱেশ কৰিম ক'ত? ভাগৱত সমুদ্ৰৰ মাজত। তেনে বাগ্ময় মূৰ্তি, মোৰ এই কথাৰ মূৰ্তি, শব্দময় ব্ৰহ্মময় মূৰ্তি শ্ৰীমদ ভাগৱত প্ৰত্যক্ষাৱৰ্ততে হৰেং, প্ৰত্যক্ষভাৱে হৰণ কৰিব কোনসকলৰ? সেইসকলৰ যিসকলে শ্ৰদ্ধাৰে এই ভাগৱতক সেৱা কৰিব, যাৰা সকলে শ্ৰদ্ধাৰে এই ভাগৱতৰ কীৰ্তন কৰিব, যাৰা সকলে শ্ৰদ্ধাৰে ভাগৱত শ্ৰৱণ কৰিব, যাৰা সকলে শ্ৰদ্ধাৰে এই ভাগৱত দৰ্শন কৰিব, সেৱা কৰিব, এইসকলৰ এই কলিৰ মল, কলিৰ পাপ, তিনি তাপ আদি ভৌতিক আদি দৈবিক আৰু আধ্যাত্মিক, এই তিনি তাপৰ পৰা সেইসকল নিবৰ্তমান হ'ব। সেই উদ্দেশ্যেই আজিৰ এই পবিত্ৰ গুৰুগৃহত ধেমাজি জিলাৰ এই বৈদিক সনাতন সমাজৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দই এই মহান গ্ৰন্থভাগী পাঠ আৰু পৰ্যালোচনাৰ দৰে মহৎ কাৰ্য হাতত লৈছে। আমি পুনশ্চবাৰ তেখেতসকললৈ আমাৰ শ্ৰদ্ধা সেৱা নিবেদন কৰিলো। ভগৱন্ত প্ৰভুৱে উদ্ধৱক সান্তনা বাণী দি ক'লে যে তেনয় বাগময় মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰেং, প্ৰত্যক্ষভাৱে হৰণ কৰি লৈ যাব। যিটোক লৈ উদ্ধৱে খেদ কৰিছিল, তুমি দুখ আৰু তাপ কৰিব লগা নাই। শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাশিনী। আৰু তেতিয়াই জীৱৰাশি পবিত্ৰ পুণ্যাত্মা জীৱলৈ ৰূপান্তৰ হ'ব। মানুহক অমৃতৰ সন্তান বুলি যে অভিহিত কৰিছে, সেই অমৃত সন্তানলৈ মানুহৰূপী শ্ৰেষ্ঠ তনুধাৰী জীৱবিলাক ঈশ্বৰৰ পৰম ভক্তলৈ ৰূপান্তৰিত হ'ব। সেইকাৰণে য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা যায়, সেই স্থানত যাতে আমি কোনেও অন্য কথা নাপাতো। যদি কেনেবাকৈ ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ ঠাইত অন্য কথা পতা যায়, তেতিয়াহ'লে কি কৈছে? 84খন নৰকৰ বৰ্ণনা দিছে। সেই নৰকৰ ৰৌৰৱ নৰকৰ নামৰ এখন নৰক আছে, সেইখন নৰকলৈ জীৱবিলাক গতি কৰে। গতিকে ৰাস্তা দুটা আমাক ভাগৱতে দেখাইছে, এটা হ'ল ঊৰ্ধ্বগামী ৰাস্তা, অন্যটো হ'ল অধোগামী ৰাস্তা। আপুনি মই কোনটো ৰাস্তা প্ৰসৱ কৰিম, জন্ম কৰিম? ভাগৱতে আমাক কোনটো ৰাস্তাই যাবলৈ কৈছে? আমাৰ গতিটো সদায় ঊৰ্ধ্বগামী হ'ব লাগিব। ভাগৱতৰ গতিটো হ'ল ঊৰ্ধ্বগামী। সেইকাৰণে ভাগৱতৰ ওচৰলৈ আহোঁতে শ্ৰদ্ধা সহকাৰে কায় মানে দেহ পবিত্ৰ কৰি আহিবলৈ কৈছে, বাক্যবিলাক পবিত্ৰ কৰি আহিবলৈ কৈছে, আৰু মনটো পবিত্ৰ কৰি আহিব যাৰা সকলে। এই তিনি বস্তু পবিত্ৰ কৰি যাৰা সকল আহিব পবিত্ৰ পুণ্যক্ষেত্ৰলৈ, গুৰুগৃহলৈ, সেইসকলৰ জীৱন নিশ্চিতভাৱে ধন্য হ'ব।